মিত্ৰতা নহবই কি জানি গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ মিত্ৰতা বিচৰা নাই ৰাইজৰ দলে। এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই। আমি এলায়েন্সৰ পক্ষত আছিলোঁ, এলায়েন্সৰ পক্ষত আছোঁ, এলায়েন্সৰ পক্ষত থাকিম। কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয়। মিত্ৰতাক লৈ যেন অস্থিৰ হৈ পৰিছে অখিল গগৈ। বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থতেই অসমৰ সমূহ বিৰোধী শক্তি একত্ৰিত হোৱাৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিলেও অখিল গগৈৰ প্ৰতি যেন আস্থাহীন গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মিত্ৰতাৰ প্ৰস্তাৱক এই পৰ্যন্ত কোনো সন্মান নিদিয়াৰ অভিযোগ খুদ অখিল গগৈৰ। তাৰ পিছতেই প্ৰতিক্ৰিয়া অখিল গগৈ। এলায়েন্সৰ পাৰ্টনাৰবিলাকক যিধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। পিছে অখিল গগৈৰ এনে মন্তব্যৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। CPI, CPIML আৰু অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা অব্যাহত আছে কংগ্ৰেছৰ। অখিল গগৈ কিয় ভয় ভাবুকি দি আছে নাজানো। আজিৰ তাৰিখত অসম জাতীয় পৰিষদ, CPIML এইবিলাক দলৰ লগত আমাৰতো মিত্ৰতা চলি আছে, অন্য দলৰ লগতো মিত্ৰতা আছে। কোনোতো এনেকুৱা সাংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। সেই গতিকে মই অখিল গগৈ কোৱা কথাখিনি 100% শুদ্ধ নহয় বুলি আপোনালোকৰ যোগেৰে ৰাইজক অৱগত কৰিছোঁ। এই কথাটো তেখেতে কিয় বাৰে প্ৰতি কৈ থাকে মই নাজানো। আমাৰ দলেতো কেতিয়াও কাৰো লগত আলোচনা নহ'ব বুলি কোৱা নাই। আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আমি যোৱাবাৰ মিত্ৰতা কৰিছিলোঁ। মই ভাবোঁ এতিয়াও সেই মিত্ৰতা অব্যাহত আছে। মই ভাবোঁ আমাৰ দলৰ CPMৰ লগত মিত্ৰতা আছিল, সেই মিত্ৰতা এতিয়াও অব্যাহত আছে। তেতিয়াহ'লে এই গণ্ডগোলটো ক'ত লাগি আছে? অখিল গগৈ কিয় বাৰে প্ৰতি এনেকৈ কংগ্ৰেছক ভয় ভাবুকি দম দি থাকে মই নাজানো। ইয়াৰ পিছতেই তাৎপৰ্যপূৰ্ণ মন্তব্য দেৱব্ৰত শইকীয়াৰ। অখিল গগৈৰ লগত কি হৈ আছে সেই বিষয়ত মই ক'ব নোৱাৰোঁ। মই যিটো নোৱাৰোঁ মই নোৱাৰোঁ বুলি ক'ম। কিন্তু মই ক'ম যে আজিও অসমত কংগ্ৰেছে অন্যান্য বিজেপি বিৰোধী দলৰ লগত মিত্ৰতা কৰি আছে আৰু এই মিত্ৰতা বাহাল আছে। দেৱব্ৰত শইকীয়াৰ এই মন্তব্যই কি সূচায়? অখিল গগৈক বাদ দি বিৰোধী ঐক্যৰ পৰিকল্পনা কৰিছে নেকি প্ৰদেশ কংগ্ৰেছে? বিগত লোকসভা নিৰ্বাচনত AIODFক এঘৰীয়া কৰাৰ দৰেই ৰাইজৰ দলক এঘৰীয়া কৰাৰ ব্লু প্ৰিণ্ট ৰচিছে নেকি কংগ্ৰেছে? মিত্ৰতাক লৈ এনে জটিল পৰিস্থিতিৰ মাজতেই কংগ্ৰেছ এৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈ থকা বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ মন্তব্য। কংগ্ৰেছ এতিয়া গেলি গৈছে, কংগ্ৰেছৰে মিত্ৰতাৰ কথা পাতি লাভ নাই। এই যে মিত্ৰতাৰ কথাখিনি কৈ থাকে আৰু এটা পাৰ্টিৰ লগত আন এটা পাৰ্টিৰ কোনো সম্পৰ্ক নাই সিহঁতৰ মাজত। তো কথাটো হৈছে কি এনেকুৱা যদি হয়, যদি ইলেকশ্যনটোতো আহি গ'ল আৰু এতিয়া এই মিত্ৰতা কৰি কাৰণে থাকি থাকি কি হ'ব আৰু আল্টিমেটলি মই আগতেও কৈছিলোঁ আৰু কংগ্ৰেছে নিজৰ স্থিতিটো ক্লিয়াৰ কৰিব লাগে। আজিৰ দিনত কংগ্ৰেছৰ লগত মোৰ সম্পৰ্ক নাই, এইটো কাৰণে নাই হৈছে কংগ্ৰেছৰ আজি যিটো অৱস্থা হৈছে, গেলি গৈছে কংগ্ৰেছখন। আনকি গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিছতো দলটো অধিক বেয়াৰ দিশে যোৱাহে বুলি দাবী দলত্যাগী বিধায়কগৰাকীৰ। গৌৰৱ গগৈ অহাৰ লগে লগে মই ভাবোঁ যে আগতে যিটো আছিলে তাতকৈ আৰু বেয়া হৈছে। এইটো কাৰণে বেয়া হৈছে যদি কমিটিখন চাই তেনেহ'লে আপুনি চাব যিকেইটা মানুহে পঞ্চায়ত ইলেকশ্যনত অপেনলি টকা ল'লে, টকাৰ লেনদেন কৰিলে, ভিডিঅ' ওলালে, সেইকেইটা মানুহ আকৌ ষ্টেট কমিটিত, এক্সিকিউটিভ কমিটিত। এইটো কাৰণে কোনো পৰিৱৰ্তন নাই আৰু ডিটেৰিয়েট হৈছে। আৰু কংগ্ৰেছ দলটো কাৰণ বৰ্তমানত মানুহৰ মাজত নাইতো, কাম কৰিবলৈ ইচ্ছা নাই, এইটো কাৰণে অৱস্থাটো ভয়ংকৰ হ'ব কংগ্ৰেছ দল। ভিডিঅ' জাৰ্নেলিষ্ট অলকজ্যোতি হাজৰিকাৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।